চাওক মানে মহামান্য আদালতের নির্দেশ মর্মে নির্বাচন হব, কারণ যেহেতু অলরেডি কংগ্রেসে মহামান্য আদালতের ওচৰত কেস করেছে, কিন্তু মেইনলি কালি তো মানে মহামান্য আদালতের যেটু মানে আমরা অর্ডারটো পোৱা নাই, তো সামনে হায়ার সেকেন্ডারি আর HSLC এক্সাম আছে, যার কারণে মানে আমার লাগিছে যে অলপ ডিলে হব নির্বাচন। কিন্তু কংগ্রেসের একটা কথা কব পাৰো, কংগ্রেসে নিজে জানে যে তেওঁলোকৰ গোটেই অসমত তেওঁলোকৰ অৱস্থা কি আছে, অৱস্থান কি আছে, আৰু নিৰ্বাচন হলে তেওঁলোকে প্ৰত্যেককেইটা জিলাতেই তেওঁলোকে বেয়াকে হাৰিব। এইটো একদম মানে আপোনালোকে ইলেকশ্যন হলে এইটো গম পালেতেন, কাৰণ এটা জিলা পৰিষদ আমাৰ লাগে, এটা বা দুটাৰ ভিতৰত মানে বাহিৰত তেওঁলোকে আৰু এটা জিলা পৰিষদো দখল কৰিব নোৱাৰে। পঞ্চায়তৰ গাঁও পঞ্চায়তক বা আঞ্চলিক পঞ্চায়ত বডি হোক তেওঁলোকে এটাও নোৱাৰিব। এই কাৰণে তেওঁলোকে মানে অলপ ডিলে হলে তেওঁলোকৰ কাৰণে ভাল, তেওঁলোকে ইলেকশ্যন নিবিচাৰে। কাৰণ আমি যেটো দেখিলোঁ তেওঁলোকে মানে কংগ্ৰেছে কৰিমগঞ্জত মানে আমাৰ শ্ৰীভূমি জিলাত আজি ইয়াত বহি কৈ আছোঁ, নিৰ্বাচন হলে তেওঁলোকে দুটা বা তিনিটা জিলা পৰিষদ জয়লাভ কৰিব। শ্ৰীভূমি জিলাত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত সকলকেইটা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত জয়লাভ কৰিব। এইটো আজি কৈছোঁ, নিৰ্বাচনৰ পিছত যেদিন নিৰ্বাচন হ'ব তাৰ পিছত কাউণ্টিং হলে আপোনালোকে গম পাব। হাফিজ ৰছিদ আহমেদ চৌধুৰী মহোদয়ে এই কাৰণেই মানে বিশেষকৈ আমাৰ শ্ৰীভূমি জিলাৰ পৰাই মানে তেওঁলোকে মানে কৰিছে, যাতে নিৰ্বাচনটো যদি নহয় তাহলে তেওঁলোকৰ মানে ইজ্জতটো বাঁচে, এনেকুৱা এই উদ্দেশ্যেই তেওঁলোকে কৰি আছে। ৰাইজে এইটো ভাল পোৱা নাই, কাৰণ পঞ্চায়ত নিৰ্বাচন হলে আমাৰ মানে পঞ্চায়ত স্তৰৰ ডেভেলপমেণ্টটো আৰু ভাল গতিত এটা ত্বৰান্বিত হলেতেন, কিন্তু কংগ্ৰেছে নিবিচাৰে যে নিৰ্বাচন যাতে নহয়। তো নির্বাচন হব, অলপ ডিলে হলেও হব। চাওক মানে মহামান্য আদালতের নির্দেশ মর্মে নির্বাচন হব, কারণ যেহেতু অলরেডি কংগ্রেসে মহামান্য আদালতের ওচৰত কেস করেছে, কিন্তু মেইনলি কালি তো মানে মহামান্য আদালতের যেটু মানে আমরা অর্ডারটো পোৱা নাই, তো সামনে হায়ার সেকেন্ডারি আর HSLC এক্সাম আছে, যার কারণে মানে আমার লাগিছে যে অলপ ডিলে হব নির্বাচন। কিন্তু কংগ্রেসের একটা কথা কব পাৰো, কংগ্রেসে নিজে জানে যে তেওঁলোকৰ গোটেই অসমত তেওঁলোকৰ অৱস্থা কি আছে, অৱস্থান কি আছে, আৰু নিৰ্বাচন হলে তেওঁলোকে প্ৰত্যেককেইটা জিলাতেই তেওঁলোকে বেয়াকে হাৰিব। এইটো একদম মানে আপোনালোকে ইলেকশ্যন হলে এইটো গম পালেতেন, কাৰণ এটা জিলা পৰিষদো আমাৰ লাগে, এটা বা দুটাৰ ভিতৰত মানে বাহিৰত তেওঁলোকে আৰু এটা জিলা পৰিষদো দখল কৰিব নোৱাৰে। পঞ্চায়তৰ গাঁও পঞ্চায়তক বা আঞ্চলিক পঞ্চায়ত বডি হোক তেওঁলোকে এটাও নোৱাৰিব। এই কাৰণে তেওঁলোকে মানে অলপ ডিলে হলে তেওঁলোকৰ কাৰণে ভাল, তেওঁলোকে ইলেকশ্যন নিবিচাৰে। কাৰণ আমি যেটো দেখিলোঁ তেওঁলোকে মানে কংগ্ৰেছে কৰিমগঞ্জত মানে আমাৰ শ্ৰীভূমি জিলাত আজি ইয়াত বহি কৈ আছোঁ, নিৰ্বাচন হলে তেওঁলোকে দুটা বা তিনিটা জিলা পৰিষদ জয়লাভ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।